হাই এভৰিৱান, আজি তোমালোকৰ কাৰণে লৈ আহিছো আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আজি হৈ যোৱা মেথছৰ পেপাৰখন। ঠিক আছে, এতিয়াও আমাৰ বহুকেইখন ডিস্ট্ৰিক্ট বাকী আছে য'ত মেথছৰ এক্সাম হোৱা নাই, গতিকে আমি একদম দেৰি নকৰি পেলাই আমি ভিডিঅ'টো চাওঁ আৰু তোমালোকক খুব ভালকৈ পঢ়া শুনা কৰিবা। লগতে আকৌ এবাৰ কৈছো, মোৰ এই ইউটিউব চেনেলটোৰ বিষয়ে তোমালোকৰ বন্ধু বান্ধৱীক ক'বা আৰু তোমালোকৰ যদি ভাইটি ভণ্টি মামাৰ ছোৱালী পেহী ছোৱালী জেঠাই ল'ৰা যিকোনো আছে তোমালোকৰ ডেট মিনছ কাজিনছখিনিৰ কথা কৈছো, তেওঁলোকে প্লিজ জনাবা যোনখিনি ক্লাছ 9ত পঢ়ি আছে যাতে তেওঁলোক 10লৈ আহি পাওঁতে বহুতখিনি সুবিধা হয়। ঠিক আছে, দেৰি নকৰো, কি দি আছে প্ৰথম কুৱেশ্যনটো, যদি লসাগু এ বি ইকুৱেল টু 2520, মানে এ বি দুটা সংখ্যা ধৰা আৰু সেই সংখ্যা দুটাৰ লসাগু কি বুলি কৈছে 2520 আৰু গসাউ এ বিৰ সেই সংখ্যা দুটাৰ গসাউ কি গ'ল 12, তেন্তে তলৰ কোনটো এ ইনটু এ আৰু বিৰ মান হ'ব। তো আমি জানো ন লসাগু পূৰণ গসাউ মানে 2520 ইনটু 12 ইজ এক্স্যাক্টলি ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। ঠিক আছে না, সংখ্যা দুটাৰ পূৰণফল হ'ব এ ইনটু বি। গতিকে আমি 2520 ইনটু 12 আমি একেটা এনেকৈ পূৰণ কৰি চালে 2520 12 পূৰণ কৰি তুমি যিটো সংখ্যা পাবা, ঠিক আছে না, এক্স্যাক্টলি এই সংখ্যা কেইটা পূৰণ কৰি যোনটো লগত ইকুৱেল পাবা, ঠিক আছে না, সেইটো তোমাৰ কি যাব আনসাৰ হ'ব এ আৰু বি। ঠিক আছে না, এতিয়া তুমি ভাবিব পাৰা যে স্যাৰ মানে আমি কোনটো হ'বগে গৈ পেলাই কিবা শৰ্ট ট্ৰিক্স আছে নেকি। ঠিক আছে না, ইমান এক্স্যাক্টলি তো একো শৰ্ট ট্ৰিক্স তেনেকুৱা নাথাকে, কিন্তু তোমালোকে ক্লিক কৰিব জানিব পাৰা। কেনেকৈ ক্লিক কৰে, যেনে 12 গসাউটো কিমান দিছে 12 দিছে, তো গসাউ যেহেতু 12 হৈছে তো বি টো কেতিয়াও পসিবল নহয়। গসাউ মানে কি হৈ যাব গৰিষ্ঠ সাধাৰণ উৎপাদক, এই সংখ্যা দুটাৰ গৰিষ্ঠ উৎপাদকটো কি হ'ব লাগিব 12 হ'ব লাগিব ন, সংখ্যা দুটাৰ লসাগু 2520 হ'ব লাগিব আৰু সংখ্যা দুটাৰ এচচিএফ মানে এচচিএফ টো 12 গৰিষ্ঠ সাধাৰণ উৎপাদক। এটা চা, যদি গৰিষ্ঠ সাধাৰণ উৎপাদকটো 12 হয়, মই এক্সপ্লেনেশ্যন কৰোঁতে কৰিছো কাৰণে এইটো, ঠিক আছে না, মই একচুয়ালি নাজানো কোনটো হ'ব, মুঠতে বি নহয় সেইটো মই চিয়ৰ, আৰু কোনটো নহয় ডি নহয় সেইটো চিয়ৰ, বি আৰু ডি কেতিয়াও হ'ব নোৱাৰে সেইটো চিয়ৰ। তো তুমি তেনেকৈ কৰি চাব পাৰিবা, তুমি দেখাৰ লগে লগে গম পাই যাবা, তেতিয়া তোমাৰ আৰু অকণমান কম টাইম লাগিব ন। তুমি কেনেকৈ গম পালো যে মই দেখাৰ লগে লগে 12 12ক তুমি এনেকুৱা কি সংখ্যা যিটো পূৰণ কৰিলে 126 হ'ব, 12 লগত 10 কৰিলে 12 10 গুণ কিমান হৈ যাব 120, ঠিক আছে না, 11 কৰা 132 হ'ব, 126টো নহয়। তো গতিকে গসাউ 12 মানে কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদক, এই 126ৰ সাধাৰণ মানে 12 হৰণ যাব লাগিব, এচচিএফ মানে এইটো কথা ন, এইটো ইয়াত 240ৰ পৰা 12 যায়, ঠিক আছে না নাই, কিন্তু ইয়াক যাবে নাযায়। ঠিক তেনেকে 144ক 12 যায়, 12 গুণ 144, কিন্তু 210ক 12 যাব জানো, নাযায়। কথাটো বুজিলা ন। তো দ্যাট মিন্স কোনটো হ'ব অপচন এ হ'ব, নহলে সি হ'ব। এ আৰু কি হৈ যাব পাৰে সি হ'ব পাৰে। এতিয়া এ আৰু চিৰ মাজত কোনটো হ'ব, ঠিক আছে না নাই। এতিয়া তুমি যদি এ আৰু চিৰ মাজত তুমি যদি চোৱা, ওকে 2520 ইনটু 2 2520 ইনটু 12, ঠিক আছে নাই, তো তুমি এইকণতে গম পাই যাবা 2520 ইনটু 12 যে অপচনটো এ হ'ব, তুমি যদি স্মাৰ্ট এনাফ হয়। কেনেকৈ তুমি চোৱা, তোমাৰ আছে 2520, 12 বাদ দিয়া 10ও যদি পূৰণ কৰিলোহেঁতেন তেন কি হ'লহেঁতেন 25200, দ্যাট মিন্স 25,200 বুজি পাইছা নাই। আকৌ 2ৰে তুমি যদি 2500 কৰা, দ্যাট মিন্স 5000, ইনে জাষ্ট মিনিমামটো কৈছো, মানে তুমি ভাবিবৰ কাৰণে কৈছো দেই, মই মাল্টিপ্লাই কৰি দেখা নাই। মানে 2520 যদি মই 12হে পূৰণ কৰো, মানে বহুত ষ্টুডেণ্টে ক'ব পাৰে ন পেপাৰখন দীঘল আহিছে বুলি, একো দীঘল হোৱা নাই, অপচন দেখাৰ লগে লগে এই বুলি গমেই পাই গ'ল। কৰি চাব কিয় লাগে, কাৰণ 12 গসাগু আছে, দ্যাট মিন্স এইটো নাযায়, বি এন ডি নাযায়, চি আৰু এ থাকিব, চি আৰু এ ভিতৰত এ হ'ব। কেনেকৈ গম পালো চোৱা, ইহঁত দুটাক যেতিয়া পূৰণ কৰিলো 10ৰে পূৰণ কৰিলে 252 আৰু এটা 0 আহি যাব, মই আছিলটো 12 ন, 10ৰে কৰিলে এইটো কিমান, আকৌ 2ৰে 2520 যদি তুমি মাল্টিপ্লাই কৰা 2500 লগত তুমি 2 কৰিলে 5000, 2520 যদি তুমি কৰা কিমান হ'বগে গৈ পেলাই, তো 5040 নহ'ব জানো, বুজি পাইছা ন। তো গতিকে আল্টিমেটলি এইটো চোৱা 30,000 আহি আছে, এই দুটাক পূৰণ কৰিলে 30,000 আহিব নেকি, নাহে ন কেতিয়াও, আহিব জানো, নাহে। তুমি চোৱাচোন 42 এইটো 0 আছে, 420, ঠিক আছে নাই, 420 আৰু এটা 0, 420 আৰু এটা 0 লগাই দিয়া, তাৰ লগত তুমি যেনিবা 6 পূৰণ কৰিলা,
6 4 গুণ 24 হে হ'ব তাৰ আগত যেনিবা 1200 হ'ল কি নহ'ল 600 600 6 দুগুণ 12 2 হাতে গ'ল 1 6 4 গুণ 24 একে 25 2520 সৰি 25200 আনসাৰটো আমাৰ 30000 ওলাই আছিল ঠিক আছে না তো এটু পূৰণ কৰোতে অবিয়াসলি এটা এটু নহল বুলি গম পালা না সিটু নহল বুলি তো অপচন এটুৱে হ'ব পূৰণ কৰি চাবা দেখিবা 2520 * 12 কোনটা জিটো ওলাইছে এটু কৰোতে হেতু ওলাইছে ডাইৰেক্ট এটু কৰি চাবা তেতিয়া এনেকে আৰু এই প্ৰসেসটো কি বুলি কয় জানা না এলিমিনেশনস অপচন এলিমিনেশনস কৰিবলাই কৰিছো আমি ঠিক আছে নেক্সট যদি 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ দুডাল ৰছী সমান দৈৰ্ঘ্যৰ টুকুৰাত কাটিবলগীয়া হয় টুকুৰাবোৰৰ সৰ্বোচ্চ দৈৰ্ঘ্য আচ্ছা মোক জুনে পেপাৰখন দিছে দেখিছা নে এটো মানে এটো এনেকে ডট এটা দি থৈছে আৰু এইখনতে 16 দি পেলাই এনেকে কোৱেশ্চন মাৰ্ক দি থৈছে ইয়াৰ মিনিংটো কি তোমালোকে বুজি পাইছা আনসাৰটো কি হ'ব লাগিছিল সৰ্বোচ্চ দৈৰ্ঘ্য মানে 16 64 আৰু 80 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ দুডাল ৰছী সমান দৈৰ্ঘ্যৰ টুকুৰাত কাটিবলগীয়া হৈছে কিমানত কাটিবলগীয়া আছিল সমান দৈৰ্ঘ্যৰ টুকুৰাত মানে তুমি চোৱা তোমাৰ হাতত এডাল ৰছী আছে এডাল হৈ গল 64 আন এডাল ৰছী আছে 80 এটা তুমি চোৱা মই 1 সেন্টিমিটাৰকেও কাটিব পাৰো 1 সেন্টিমিটাৰকে কাটিলেও হ'ল ইয়াত 64 পিস ওলাব ইয়াত কিমান পিস ওলাব 80 পিস ওলাব কিন্তু মোক কি দিছে কোৱেশ্চনটো সমান দৈৰ্ঘ্যৰ টুকুৰাত কাটিলে টুকুৰাবোৰৰ সৰ্বোচ্চ দৈৰ্ঘ্য এই যে 1 সেন্টিমিটাৰ ললে নহব তাত ডাঙৰটো ল'ব লাগিব তো মই 2 সেন্টিমিটাৰো ল'ব পাৰিলোহেঁতেন মানে নহয় কাৰণ 2 সেন্টিমিটাৰ ললে 2 সেন্টিমিটাৰকে কৰিলেও তো কোনো প্ৰবলেম নাই কাৰণ ইয়াতো 2 ৰে যাব ইয়াতো 2 ৰে যাব 2 সেন্টিমিটাৰকে লোৱাতেন ইয়াত যেনিবা 32 হলতেন ইয়াত কিমান হলতেন 40 পিস হলতেন 3 সেন্টিমিটাৰকে লোৱাৰ কথাই নাই 3 64 কেনে যাব 4 সেন্টিমিটাৰকেও ল'ব পাৰিলোহেঁতেন ঠিক আছে না 4 ৰে ললে 64 কিমান বাৰ যাব 16 পিস হলতেন ইয়াত কিমান পিস হলতেন 20 8 কেও ল'ব পাৰিলোহেঁতেন 8 কে ললে 64 কিমান পিস হলতেন 8 পিস হলতেন আৰু 80 কিমান হলতেন 10 পিস হলতেন 16 সেন্টিমিটাৰ এই যে 16 যে লিখিছে সৰ্বোচ্চ দৈৰ্ঘ্য বুলি কৈছে ন 16 সেন্টিমিটাৰ কলেতেন 16 সেন্টিমিটাৰ কে লোৱাতেন কে ললে 4 পিস ইয়াত এলেতেন 5 ফুলং 5 পিস ইয়াৰ পৰা 4 পিস ওলালেতেন আখিৰ পৰা কি ওলালেতেন 5 পিস ওলালেতেন গতিকে সৰ্বোচ্চ দৈৰ্ঘ্যটো কি গল একচুয়ালি কিমান হ'ব লাগিছিল 16 অপচনত 16 আছে নেকি নাই তো গতিকে অপচনখিনিৰ ভিতৰত বেষ্ট অপচন কোনটো হ'ব সৰ্বোচ্চ দৈৰ্ঘ্য কোনটো হ'ব 8 সেন্টিমিটাৰ হ'ব ন 16 তো নাছিলে নে একচুয়ালি 16 হয় কাৰেক্ট আনসাৰ এটা যদি ম্যাথছ আমাক যদি নে এমসিকিউজ দি পেলাই যদি এনেকে সৰ্বোচ্চ দৈৰ্ঘ্য দিলেতেন তো কিমান হ'ল 16 আৰু তুমি কেনেকে গম পালাহেঁতেন মানে এনেকুৱাটা লেন্থ হ'ব লাগিব ন যিটোৱে এডাল ৰছীকো কাটিব লাগিব এডাল ৰছীকো কাটিব লাগিব মানে এনেকুৱাটা সংখ্যা হ'ব লাগিব এই সংখ্যাটো কি যাব 64 কো যদি পাৰফেক্টলি কাট খাই যায় 80 কো যদি পাৰফেক্টলি কাট খাই যায় এই যে কাট খাই গ'ল 64 কো কাট খাই গ'ল মানে কি হৈ গ'ল হৰণ গুচি গ'ল মানে এটো ফেক্টৰ হ'ল সেই যোনডাল যিমানটো লেন্থৰ মই কাটিম এটো কি হৈ যাব কাট খাই গ'ল মানে উৎপাদক হ'ব লাগিব আৰু এটোৱে 80 কো যাব লাগিব দ্যাট মিন্স ইহত দুটাৰ উমৈহতীয়া উৎপাদক আৰু সৰ্বোচ্চ উৎপাদক কিহত লেভেল লাগিছিল সৰ্বোচ্চ উৎপাদক মানে সৰ্বোচ্চ জায়গাত আমি কি ভাবিব পাওঁ গৰিষ্ঠ তো গৰিষ্ঠ উৎপাদক মানে কি গ'ল এছচিএফ গতিকে 64 আৰু 80 তুমি যদি এছচিএফ উলিওৱা ঠিক আছে 64 যদি তুমি কৰা 2 * 2 * এনেকে 2 কেটা আহিব জানা না 6টা আহিব ওকে 6টা 1 2 3 4 5 6 আৰু 80 যদি কৰো 2 * 40 2 * 20 2 * 10 2 * 5 গতিকে 4টা তো আনসাৰ হেতু কাৰণে 16 এটো 16 টো দি পেলাই কোৱেশ্চন মাৰ্ক দি আছে গতিকে 16 টো যেতিয়া নহয় আমাৰ কাৰণে আনসাৰটো কি হৈ যাব 8 সেন্টিমিটাৰ ঠিক আছে কিন্তু ন কেতিয়াবা মই দেখো মানে কিছুমান ইউটিউবত মই মোৰ একো কথা ডাল নাই এনেকুৱা বহুত কেটা ইউটিউবত আমি ভিডিও দেখো যে তেনেকা তোমাৰ এটো মানে হাইলাইট কৰি দিয়ে তো সেই মানে ভিডিও বিলাকত কি হয় ন মানে তোমাৰ কিয় হ'ল হেতু কোৱা নাথাকে ন তো গতিকে কনসেপ্টটো অকমান কম হৈ যায় এটা ধৰা 8 সেন্টিমিটাৰটো আৰু এই কোৱেশ্চনটো নাহে ন এনেকে 8 সেন্টিমিটাৰ দি দিলে এই কথাখিনিটো নকলে হেতেন চাগে ন গতিকে কিছুমান প্ৰবলেম হয় একাৰণে ষ্টুডেন্ট খিনিয়ে অকমান চাই মেলি লবা ভালকে ভিডিও বিলাক চাওঁতে ঠিক আছে এট লিষ্ট ফুল লেন্থ হ'ব লাগে মানে এক্সপ্লেনেশনস থাকিব লাগে কনসেপ্টটো থাকিব লাগে ঠিক আছে এটা তুমি চোৱা হা প্ৰতিটো যৌগিক সংখ্যা অতি কমেও এটা মৌলিক সংখ্যাৰ বিভাজ্য হয়
অতি কমেও এটা মৌলিক সংখ্যা মানে কি যে প্ৰতিটো যৌগিক সংখ্যা অতি কমেও এটা মৌলিক সংখ্যাৰ বিভাজ্য একদম কাৰেক্ট ষ্টেটমেন্ট হয় এইটো কাৰেক্ট ষ্টেটমেন্ট হয় মানে কিয় নহবগে গৈ পেলাই কাৰণ প্ৰতিটো যৌগিক সংখ্যা আমি কিহৰে কৰিব পাৰো মৌলিকৰ পূৰণৰে আমি এক্সপ্ৰেছ কৰিব পাৰো মৌলিক উৎপাদকীকৰণ কৰিব পাৰো প্ৰতিটো যৌগিক সংখ্যা যিকোনো এটা যৌগিক সংখ্যা পাছোন 9 কি গল 3 * 3 এটা মিনিমামটো এটাই গল 6 2 * 3 তো 2 দেও যাব 3 ও যাব তো মিনিমাম এটা এটাটো যাবই যাব গতিকে এটা শুদ্ধ ষ্টেটমেন্ট কাৰণ কি দিয়া আছে যৌগিক সংখ্যাবোৰৰ দুটাতকৈ বেছি উৎপাদক থাকে এটো শুদ্ধ যৌগিক সংখ্যাবোৰৰ দুটাতকৈ বেছি উৎপাদক থাকে এটো শুদ্ধ ঠিক আছে না কিন্তু মানে অপচন কোনটো ব এ আৰু আৰ দুইটা সত্য আৰু আৰৰ ধাৰণা এৰ সঠিক ব্যাখ্যা নহয় ঠিক আছে না তো সো এটো শুদ্ধ কিন্তু এটো কিহৰ কাৰণে দুটাতকৈ বেছি উৎপাদক থাকে হেতু কাৰণে নেকি নহয় ন এটো ঠিক আছে নেক্সট question number 4 x = cube root of 5 তেন্তে কি দিছে আমাক কাৰ ভ্যালু লেভেল হৈছে x + 1 x square minus x plus 1 x plus 1 into x square minus x plus 1 that means কি যাব x cube plus কি হৈ যাব 1 cube a plus b সোৱা a cube plus b cube ইয়াৰ ফৰ্মুলাটো কি আছিল a plus b then কি আছিল a square minus ab plus b square তো এটাকে x plus 1 into x square minus x plus 1 মানে কি যাব x cube plus 1 cube that means x cube plus কি হৈ যাব 1 এটা x cube x ৰ ভ্যালুটো কি হৈ যাব cube root of 5 তার কি হৈ যাব whole cube plus কি হৈ যাব 1 এই যে 3 টো যে এটো যদি কি যাব ৰিমুভ কৰি দিও 5 to the power 1/3 ওপৰটো এটো আছে এডালক উঠাই দিলে 1/3 দেন কি হৈ যাব +1 এটো আৰু এটো কি হৈ গল ক্যান্সেল তো থাকি গল কি 5 plus 1 মানে কি যাব 6 आंसर কি যাব 6 নেক্সট ওকে এটো একদম কোৱেশ্চন ফুল আছে কেলে কি এটো কোৱেশ্চন এনেকা হবই নোৱাৰিব এটো ইয়াত হ'ব লাগিছিল 3 টো আৰু ইয়াতো এটো সোৱা a2 আৰু a2 টোটাল ডিফাৰেন্স এটো 3 into square root of 216 আৰু এটো cube root of 216 এটো ম্যাথ एक्चुअली এনেকা আছে এনেকা থাকিব লাগিব তেতিয়া হ'ব ঠিক আছে না cube root of 216 তো that means কি যাব 216 ক যদি মই ৰিমুভ কৰি দিও ওপৰত আহি যাব 1/3 আৰু cube root of 125 মানে কি যাব 125 এটো যদি মই ৰিমুভ কৰি দিও কি যাব 1/3 এটা 216 মানে কি হ'ব 6 cube তাৰ ওপৰত 1/3 125 মানে কি যাব 5 cube তাৰ ওপৰত 1/3 1/3 ক্যান্সেল তো 6 minus 5 থাকি গল কি যাব 1 6 minus 5 থাকি গল কি গল 1 next the value of 10 to the 2.03 into 10 to the power minus 5 ইয়াত minus 5 আছে ইয়াত পইণ্টৰ পিছত কে ঘৰ আছে চাই ল পইণ্টৰ পিছত এক ঘৰ দু ঘৰ ইয়াত 7 ঘৰ এপিনে কি গল দু ঘৰ মানে ইয়াত 5 ঘৰ ইয়াত 7 ঘৰ সৰি দু ঘৰ 7 ঘৰ হল তো গতিকে আৰু যদি মই পইণ্টটো উঠাই দিও 203 মানে 7 ঘৰ লাগিব এক ঘৰ দু ঘৰ তিনি ঘৰ 4 5 6 7 এটো হ'ব 0.00023 এটো yes তো তুমি যদি বুজি পোৱা নাই কেনেকৈ লিখিবা আচ্ছা 203 ন 203 that means পইণ্ট উঠাই দিলে 203 divided by কি যাব পইণ্টৰ কাৰণে 1 আফটাৰ পইণ্ট দুটা ডেসিমেল আছে সো 100 মানে মই কি লিখি দিব পাৰো 10 স্কয়াৰ ইনটু 10 to the power minus 5 আছে 10 to the power minus 5 মানে কি যাব 10 to the power 5 তো 203 তো 10 স্কয়াৰ দুটা ইয়াত আছে কি আছে পাঁচটা ডট তো সেম বেস হল তো 2 plus 5 কি যাব 7 that means 7টা ঘৰত দিব লাগিব তো 203 হৈ গল তো 7 ঘৰ হ'ব 1 2 3 4 5 6 7 বুজি পালা ন সন্মুখলৈ আহিব হল নেক্সট 1/2 হোল টু দি পাৱাৰ মাইনাস 5 যদি নেগেটিভত ফ্যাক্টৰ থাকে সংখ্যাটো কি যাব উল্টি যাব আৰু নেগেটিভটো কি যাব প্লাস যাব 1/2 টো উল্টি গলে কি যাব 2 টু দি পাৱাৰ 5 অপচন এটো আহিব নেক্সট question number 8 যদি আলফা আৰু বিটা বহুপদ x স্কয়াৰ মাইনাস 5x প্লাস 6 ৰ দুটা শূন্য তেন্তে 1/আলফা আৰু 1/বিটা হোৱা বহুপদটো সো আলফা আৰু বিটা এই বহুপদৰ কি বুলি কৈছে শূন্য
ঠিক আছে সাম অফ দি জিৰ' মই যদি কৰোঁ আলফা প্লাছ বিটা কি যাব মাইনাছ তো ইয়াত কি আছে বি জায়গাত ফৰ্মুলাটো কি হয় সাম অফ দা জিৰ' মাইনাছ বি বাই তো মাইনাছ বি জায়গাত আছে -5 এই জায়গাত কি আছে 1 তো আলটিমেটলি কি যাব 5 এন্ড আলফা বিটা প্ৰডাক্ট অফ দি জিৰ' কি যাব c বাই 1 c মানে কি যাব 6 বাই 1 আলটিমেটলি কি যাব 6 এটা আমাক কাৰ শূন্য উলিয়াব কৈছে আচ্ছা 1 বাই আলফা আৰু 1 বাই বিটা শূন্য হোৱা বহুপদটো উলিয়াব কৈছে তো এনেকুৱা এটা বহুপদ উলিয়া যা শূন্য 1 বাই আলফা 1 বাই বিটা হয় তো যিয়ে যিন বহুপদ উলিয়াবলৈ শূন্য সমষ্টি লাগিবই তো 1 বাই আলফা প্লাস 1 বাই বিটা হলে তো আলফা বিটা চাই লোৱা 1 বাই আলফা প্লাস 1 বাই বিটা যদি হৈ যায় ইহঁত তাৰ সমষ্টি হৈ গলে আলফা বিটা হৈ গল তো আলফা বিটাক আলফা দি ডিভাইড কৰিলে আলফা আলফা গুছি গল থাকি গল কি বিটা বিটা ইনটু 1 কি যাব বিটা আলফা বিটাক বিটা দি ডিভাইড কৰিলে বিটা বিটা গুছি থাকি গল কি আলফা আলফা ইনটু 1 আলফা বুজি পাইছা ন এতিয়া তুমি চোৱা হা আলফা প্লাস বিটা মানে কি হৈ গল এটো 5 আৰু আলফা বিটা মানে কি হৈ গল 6 নাও 1 by alpha into 1 by beta. You are meaning 1 into 1 1 alpha beta. So 1 alpha beta মানে কি হৈ গল 6 তো কি হৈ গল 1 by 6 হৈ গল এতিয়া চোৱা এতিয়া আমাক বহুপদটো লাগে তো বহুপদটো কি যাব x স্কয়ার মাইনাস শূন্যৰ সমষ্টি কি হৈ গল 5 by 6 into x প্লাস শূন্যৰ পূৰণফল কি যাব 1 by 6 এটা 6 6 আৰু ইয়াত আছে 1 তো এলসিএম কি যাব 6 তো 6 যদি পূৰণ কৰো ইয়াত কি যাব 6 into x 6 স্কয়ার ইয়াত যদি 6 কৰো 6 6 ক্যান্সেল হৈ যাব থাকি যাব কি -5x ইয়াত যদি 6 পূৰণ কৰো 6 into 1 by 6 6 6 ক্যান্সেল কি যাব 1 তো আলটিমেটলি 6x স্কয়ার - 5x প্লাস কি হৈ যাব 1 হৈ গল ওকে নেক্সট x স্কয়ার -4x প্লাস 3 বহুপদৰ শূন্য দুটাৰ বৰ্গৰ যোগফল শূন্য দুটা কি হৈ যাব -3 -1 3 আৰু 1 10 হ'ব यस ঠিক আছে না তুমি যদি নাই জানা তো ইয়াৰ শূন্য কেটা উলিয়াই চোৱা না তুমি তো ইয়াত 1 আছে ইয়াত 3 আছে তো প্লাস আছে প্লাস কৰি কৰিব লাগিব ন ইয়াত -4 আছে ন ইয়াত 4 আছে ন তো x স্কয়ার -3x - x প্লাস কি যাব 3 এনেকৈ লিখিব পাৰো ন -4x তো মই কি -3x - x লিখিব পাৰো ন তো মই যদি x কমন লও x স্কয়ার 3x হ'ব কি থাকি যাব x - 3 -1 কমন ললে কি যাব x প্লাস 2 লৈ যাব কি যাব -3 নাও x - 3 আৰু কি যাব x - 1 তো ইয়াত 0 কি যাব 3 ইয়াৰ 0 কি যাব 1 এটা ইহঁতৰ বৰ্গ 3 স্কয়ার প্লাস কি যাব 1 স্কয়ার 3 স্কয়ার মানে কি যাব 9 প্লাস 1 আলটিমেটলি কি যাব 10 এইটো যদি 1 মাইনাস 2 বহুপদটো x স্কয়ার x³ প্লাস px স্কয়ার প্লাস qx প্লাস পাই দিছে নে কিবা দিছিল আৰু দুটা শূন্য তেন্তে বহুপদটোক x স্কয়ার প্লাস x মাইনাস 2 ৰে হৰণ কৰিলে ভাগশেষ কি হ'ব ওকে x মাইনাস 1 x ওকে 0 হ'ব আনসাৰটো কি যাব 0 চোৱা এই বহুপদটো দুটা শূন্য কি বুলি কৈছে 1 এন্ড কি দিছে -2 শূন্য মানে কি হয় এই বহুপদটো যদি মই 1 প্লট কৰি দিও বহুপদটো শূন্য হৈ যাব মানে এটো শূন্য হৈ যাব এটুকো শূন্য বুলি কৈছে দ্যাট মিন্স x ৰ জায়গাত যদি মই -2 প্লট কৰো এটো শূন্য হ'ব দ্যাট মিন্স ইহত দুটা শূন্য তে ইহত দুটা যদি শূন্য হয় যদি 1 শূন্য হয় ফেক্টৰটো কি হৈ যাব x - 1 আৰু -2 যদি শূন্য হয় তেন কি হৈ যাব x প্লাস কি হৈ যাব 2 তো এটা ইহত দুটা যেটা শূন্য হয় তো ইহতৰ প্ৰডাক্টটো ঠিক আছে না নরমাল এটা কাহিনী চোৱা 16 2 ৰে হৰণ যায় নে না যায় obviously যায় 4 ৰে হৰণ যায় নে না যায় obviously যায় তা 16 যদি 2 ৰেও হৰণ যায় 4 ৰেও হৰণ যায় তো ইহত দুটা পূৰণ ফল 2 4 গুণ 8 ৰেও 16 হৰণ যাব না না যায় যাব ন আমি তেনেকৈও ভাবি পেলাই কৰিব পাৰো হল এটা তুমি চোৱা x - 1 তো x - 1 এটো চোৱা x into x কি যাব x square plus x into 2 twice x minus x minus plus minus 2 x into x x square x into 2 twice x minus plus minus x into 1 x minus plus minus 1 into 2 2 then x square plus twice x by x গুছি গলে plus x minus 2 এটো গতিকে ইহতৰ পূৰণফলটো এটো হয় ন তো এটো আৰু এটো 1 আৰু মাইনাস যদি ইয়াৰ কি হৈ যাব বহুপদটোৰ যদি শূন্য হয়
তেন্তে x স্কয়াৰ প্লাস x মাইনাস 2 ৰে হৰণ কৰিলো ভাগকে কি হৈ যাব শূন্যই হ'ব কাৰণ x মাইনাস 1 ৰ x প্লাস 2 ৰ প্ৰডাক্টটো হে x প্লাস x x স্কয়াৰ প্লাস x মাইনাস 2 হয় ঠিক আছে আনসাৰটো কি যাব 0 নেক্সট 11 নাম্বার যদি x ইকুয়াল টু 2 বহুপদ px ইকুয়াল টু x কিউব minus 5x square plus 8x minus k এর এটা শূন্য তেন্তে k এর মান হ'ব x plus 2 2 যদি x plus 2 বহুপদটো ইয়াৰ এটা শূন্য হয় তেন্তে k এর মান তো এই x plus 2 টো ইয়াৰ এটা শূন্য that means 2 cube minus 5 into 2 square plus 8 into 2 minus k that is equal to কি হৈ যাব লাগিব 0 যদি x equal to 2 এই বহুপদটো এটা শূন্য হয় মানে x ৰ জায়গাত মই 2 পাতিব লাগিব So 2 cube মানে কি যাব 8 2 square মানে 4 5 টা কি যাব 20 plus 8 দুগুণ কি যাব 16 minus k equal to কি হৈ যাব 0 এটা তুমি চোৱা হা 8 plus 16 কি যাব 24 minus 20 minus k equal to 0 24 পৰা 20 গলে কি যাব 4 minus k টো ইপিনে গুচি গলে plus k that means square value টো কি হৈ যাব 4 k এর কোনটো মানৰ বাবে তলৰ ৰৈখিক সমীকৰণবোৰৰ অসীম সংখ্যক সমাধান থাকিব এটা k তুমি চোৱা 2/4 অসীম সংখ্যক সমাধান থাকিলে 2/4 is exactly equal to ইয়াত আছে 3 ইয়াত আছে k তো 3 বাই কি হৈ যাব k 2 into k মানে কি যাব 2k 4 3 কি হৈ যাব 12 2 ৰে 12 কাটিলে কিমান পাৰ যাব 6 তো k এর ভ্যালুটো কি হৈ যাব 6 কারণ অসীম সংখ্যক সমাধান থাকিলে a1/a2 equal to b1/b2 is not equal to c1/c2 a1/a2 equal to b1/b2 equal to c1/c2 হয় 30 number question কি দিটো আছে যদি thrice x plus twice y equal to 13 আৰু thrice x minus twice y equal to 15 তেন্তে x আৰু y মানটো উলিয়াবলৈ দিছে আচ্ছা ইহঁত তাক তোমাক যেটা দিছে তো মই আৰু কি কৰিব লাগিবগে গৈ পেলাই obviously ইকুৱেচনটো তাক মই প্ৰথমতে এটা প্লাস twice y আছে এটা মাইনাস twice y আছে সমীকৰণটো মই প্লাস কৰি দিও thrice x plus twice y plus thrice x minus y আছে সমীকৰণটো মই প্লাস কৰি দিলো তো 13 plus 5 কিমান হৈ যাব 18 তো প্লাস twice y minus y গুচি গল তো thrice x plus thrice x কি যাব 6x equal to 18 x ৰ ভ্যালুটো কি হৈ যাব 3 কাৰণ 18 ক 6 দি ডিভাইড কৰি দিলা কিমান হৈ যাব 3 নেক্সট মই ইকুৱেচনটো তাক মাইনাস কৰি দিও thrice x plus twice y দেন মাইনাস কৰি দিলে কি যাব minus thrice x আৰু হে আগৰ মাইনাসে কি যাব প্লাস কি হৈ যাব twice y ইপিনে 13 পৰা যদি 5 গুচি যায় 13 minus 5 মানে কি যাব 8 তো প্লাস thrice x minus thrice x হৈ গল এটা twice y plus twice y মানে কি যাব 4y equal to 8 that means the value of y equal to কি যাব 2 now x plus y 3 plus 2 কি যাব 3 plus 2 কি যাব 5 স্পিডত কৰিব পাৰি মই এক্সপ্লেইন কৰি গৈ আছো কাৰণে তলৰ ৰৈখিক সমীকৰণৰ কোনটো জোৰে সমান্তৰাল ৰেখা বুজাব ওকে কোনটো জোৰে সমান্তৰাল ৰেখা বুজাব ইয়াত তুমি চোৱা ইয়াত 1 ইয়াত 2 1/2 ইয়াত 4 আৰু 8 ইয়াত 1/2 8 আৰু 16 ইয়াত 1/2 এটো সমান্তৰাল নুবুজায় ওকে এটো শুদ্ধ চিন মাৰি থোৱা আছে এটোকে চাও ইয়াত 3 আছে ইয়াত 6 আছে 3/6 মানে 1/2 ইয়াত কি আছে -y আছে কি -1 -2 মাইনাস কেনসেল গৈছে 1/2 ইয়াত আছে 7 ইয়াত আছে 15 তো ইয়াত কি লিখিলো আমি a1/a2 equal to b1/b2 is not equal to c1/c2 that means এটো আমাৰ কাৰণে কি যাব আনসাৰ নেক্সট যদি দুটা সমীকৰণে এডাল ৰেখা খুচায় তেন্তে সমাধানৰ প্ৰকৃতি if two equation represent same line then they have দুটা ইকুৱেচনে এডালে ৰেখা বুজাইছে মানে এই ৰেখাডালকে আকৌ বুজাই আছে কিন্তু দুটা ইকুৱেচন তো that means কি হৈ যাব সিহঁতৰ কেটা আছে অসীম সংখ্যক সমাধান আছে মানে দুইটা ৰেখা কি হৈ গল লক লাগি গল না নাই তেতিয়া এডাল বুজাব হয় আৰু যদি দুইডাল ৰেখা লক লাগে তেতিয়া এডাল ৰেখা হৈ গল ন আৰু দুইডাল ৰেখা লক লাগিলে কি হৈ যায় অসীম সংখ্যক সমাধান থাকে কোৱেশ্চন নম্বৰ 16 যদি x স্কয়ার minus 5x plus twice k plus 1 equal to 0 ৰ মূল দুটাৰ সমষ্টি আৰু গুণফল সমান তো মূলৰ সমষ্টি কি হৈ যায় -b by equal to মূলৰ সমষ্টি আৰু গুণফল সমান তো কি হৈ যায় c by তো a কি হৈ গল ক্যান্সেল নাও কি যাব b minus b ৰ জায়গাত কি আছে -5 কানে পিনে কি থাকি যাব -b equal to c ন তো মাইনাস দিলো b জায়গাত -5 আৰু c জায়গাত কি দি থোৱা আছে twice k plus কি হৈ যাব 1 এটো এই গুটেটো কি হৈ যাব c হ'ব কাৰণ ইয়াত 1 আছে এটো a হ'ব
তো মাইনাছ মাইনাছ কি যাব প্লাছ 5 এই 1 টো পিনে গৈছিলে -1 ইকুৱেল টু টুৱাইছ কে 5 ৰ পৰা 1 গলে 4 ইকুৱেল টু টুৱাইছ কে 2 ৰে 4 কাটিলে কি যাব 2 তো k ৰ ভ্যালুটো কি যাব 2 অপচন ডি Question number 17 যদি kx² + 4x + 1 = 0 সমীকৰণৰ মূল দুটা সমান তেন্তে k এর মান কিমান হ'ব তো এই সমীকৰণটো যোনটো সমীকৰণটা মূল দুটা সমান বুলি কৈছে that means কি হৈ যাব b² - 4ac = কি যাব লাগিব 0 তো b মানে কি হৈ যায় 4 তাৰ কি হৈ যাব স্কয়াৰ -4 * 1 4 * a জায়গাত কি আছে k আৰু c জায়গাত কি আছে 1 = 0 তো kx² 4x 4 square minus 4 into k into 1 তো এটো কি যাব 16 - 4k equal to কি যাব 0 now 16 equal to 4k 4 ৰে কাট খাই গলে k এর ভ্যালুটো কি হৈ যাব 4 ঠিক আছে নেক্সট ওকে কোয়েশ্চন নাম্বার 18 কি দিয়া আছে যদি দ্বিঘাত সমীকরণ twice x² + kx + 2 = 0 ৰ মূল দুটা বাস্তৱ নহয় তেন্তে k এর পরিসর k এর ভ্যালুটো কি হ'ব আচ্ছা মূল দুটা বাস্তৱ নহবলে সদায় b² - 4ac টো কি ওলাই থাকিব লাগিব 0 আমি চেক কৰো b² - 4ac হল তো b ভ্যালু কি আছে k তো k² - 4 * a জায়গাত আছে 2 আৰু c জায়গাটো আছে কি আছে 2 তো k² - 4 2 8 8 2 কি যাব 16 মানে k² আছে মানে সোয়া ইয়াত সদায় কি নাম্বার আহিব লাগিব মাইনাস এটা মাইনাস আহিব কাৰণে k এর ভ্যালুটো ইয়াটো পজিটিভত ভাবিব লাগিব তুমি নহলে নেগেটিভত ভাবিব লাগিব সোয়া k 4 4 ৰ ওপৰত হ'বই নোৱাৰে মানে k জায়গাত যদি তুমি নরমালি ভাবা k জায়গাত যদি 4 ললে তো 4² মাইনাস কি যাব 16 4² মানে কি যাব 16 - 16 কি হৈ গলতেন 0 হৈ গলতেন বা 5 5 যদি ললাতেন 5² - 16 5² মানে কি যাব 25 - 16 তো কি যাব 9 তো b² - 4ac যদি পজিটিভ নাম্বার ওলাইছে তো পজিটিভ নাম্বার ওলাইছে না দ্যাট মিন্স তার বাস্তব মূল আছে কারণ গ্রেটার দেন 0 ওলাই গল না আৰু যদি 0 ওলাই ঠিক আছে না নাই তো তেতিয়া হলেতো বাস্তব মূল আছে আছে আমাক কাহিনীটোত কি দিছে বাস্তব মূল নাই বুলি দিছে বাস্তব মূল নহয় বুলি কৈছে দ্যাট মিন্স k এর ভ্যালুটো কেতিয়াও 4 হ'ব নোৱাৰে মানে 4 তকেটো ডাঙৰ হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে দ্যাট মিন্স 4 তকে সৰু হ'ব লাগিব সদায় আচ্ছা এটো k এর ভ্যালুটো 4 এটো k is less than 4 এটুত পাই আছো k is less than 4 আৰু ইয়াত পাই আছো k is less than 4 পজিটিভত আমি ভাবি পেলা চালো এখিনি লাগে ঠিক আছে তাৰ পিছত আমি এটা চাম নিগেটিভত আমি কি লব পাৰো নিগেটিভত আমি যেনিবা চালো ঠিক আছে -4 -4 যদি আমি স্কয়ার কৰি দিও -4 মানে কি যাব 16 16 ৰ পৰা 16 গুছি গলে কি যাব 0 ঠিক আছে না -5 যদি লৈ লও -5 স্কয়ার মানে কি যাব -5 স্কয়ার মানে কি যাব 25 মাইনাস কি হৈ যাব 16 দ্যাট মিন্স কি যাব 9 দ্যাট মিন্স -4 লব নোৱাৰো আৰু -5 লব নোৱাৰো এটা -4 -5 -6 এবিলাক তো সৰু -4 তকে সৰুহে হৈ গল কাইন্ড বুজি পাইছা না -4 লব নোৱাৰো কাৰণ -4 ললে কি যাব শূন্য হৈ যাব মানে বাস্তৱ মূল আছে -4 তকে সৰু সংখ্যা -4 তকে সৰু সংখ্যা -5 তো সৰু হ'ব বুজি পাইছা না -4 তকে সৰু সংখ্যা -5 ললেও কি যাব 9 আহি গল বাস্তৱ সংখ্যা দ্যাট মিন্স আমি মাইনাসত k ভ্যালুটো আমি যেটা নেগেটিভ চাম -4 তকে সৰু হ'ব মানে -4 হ'ব নোৱাৰে আৰু -4 তকে সৰু হ'ব নোৱাৰে দ্যাট মিন্স -4 তকে কি হ'ব লাগিব ডাঙৰ এইটো সো অপচন k is less than কি হৈ যাব -4 কাৰণ -3 হলেও হ'ব কাৰণ সো k ভ্যালু যদি -3 দিও -3 স্কয়ার মাইনাস কি যাব 16 -3 স্কয়ার মানে 9 - 16 আলটিমেটলি 7 হৈ গল আৰু -3 টো -4 তকে কি হৈ গল ডাঙৰ হয় ন বুজি পালা ন দ্যাট মিন্স k এর ভ্যালুটো কি যাব পজিটিভ 4 তকে সৰু ঠিক আছে না নাই আৰু নেগেটিভ 4 তকে কি হ'ব লাগিব ডাঙৰ অপচন কোনটো যাব বি নেক্সট কোয়েশ্চন নাম্বার 19 যদি এপিৰ এক্সটা পদৰ সমষ্টি এক্সটা পদৰ মানে প্ৰথম এক্সটা পদৰ সমষ্টি তো sx মানে কি যাব 4x - x² তেন্তে 10তম পদটো খুদিছে 10তম পদ সোয়া an মানে কি আছিল sn -
Sn minus 1 এটা এটা ফর্মুলা আছিল an মানে ঠিক আছে এটা আমাক কি খুদিছে a10 তো a10 মানে কি হৈ যাব s10 n ৰ জায়গা minus s n ৰ জায়গাত কি যাব 10 minus 1 মানে কি যাব 9 s10 minus s9 এতিয়া s10 x ৰ জায়গাত হে ন sx sx equal to ইমান হয় ঠিক আছে না নাই 4x হয় দেন s10 মানে কি যাব 4 into 10 minus 10 square এটো এটা সংখ্যা minus s9 s9 মানে কি যাব 4 into 9 minus 9 square তা 4 into 10 মানে কি যাব 40 minus 100 minus sin কোন কি যাব 36 minus 81 40 minus 100 মানে কি যাব minus 60 minus 36 minus 81 minus 45 6 5 11 কাটি গল 7 3 7 1 8 ওকে ঠিক আছে নাও minus 60 minus minus plus 45 minus 60 plus 45 minus 15 কত আছে নাই তো অপশনটো তো মোৰ minus 15 ওলাই গল অপশনটো minus 15 তো নাই অপশন ঠিক আছে ওকে এটো তোমালোকে চাবা কবাত কেমোটা ক্যালকুলেশন মিস্টেক হোৱা নাই তো অপশনত নাই -15 হ'ব লাগিছিল এটো ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 20 প্রথম এক্সটা অযুগ্ম সংখ্যাৰ যোগফল প্রথম এক্সটা অযুগ্ম সংখ্যা আমি সদা এনটা বুলি কও এনটা হলে কি হৈ যায় n স্কয়ার তো এক্সটা বুলি কলে কি যাব x স্কয়ার ঠিক আছে নেক্সট 3813.253 শেষৰ ফালৰ পৰা বিস্তম পদটো হ'ব এটো কৰি নিদু কাৰণ টেক্সট বুকৰ কোৱেশ্চন 158 ডাইৰেক্ট আৰু এটো টেক্সট বুকতে আছে ডাইৰেক্ট শেষৰ ফালৰ পৰা বিস্তম পদটো 158 হয় সবে কিতাপত কৰিছাই ঠিক আছে নেক্সট ত্ৰিভুজ ABC ৰ DE parallel BC আৰু DE এ AB আৰু AC ক 1:2 অনুপাতত ডিভাইড কৰে যদি BC = 15 হয় তেন্তে DE এৰ ভ্যালু উলিয়াবলৈ কৈছে ঠিক আছে এটো কোৱেশ্চন চাই দিও আমাক কি দিথো আছে ABC ৰ এটো চাই ল ত্ৰিভুজ কি হৈ গলে তো ABC ত্ৰিভুজৰ এটো হৈ গল DE এটো D আৰু এটো কি হৈ যাব E ABC ত্ৰিভুজৰ DE parallel BC আৰু DE এই DE ৰেখাডালে AB আৰু AC ক 1:2 অনুপাতত ডিভাইড কৰে ওকে 1:2 অনুপাতত ডিভাইড কৰে এটো হৈ যাব 1:2 মানে এই ডি ৰেখাডালে AB আৰু AC ক 1:2 অনুপাতত ডিভাইড কৰে that means AD by DB equal to 1/2 আৰু AE by EC is also equal to কি যাব 1/2 এটা আমাক কি দি থোৱা আছে BC ওকে BC equal to যদি 15 cm হয় তেন্তে DE এর ভ্যালুটো কিমান হ'ব বুলি কৈছে ঠিক আছে না এটা তুমি চোৱা হা AD যদি 1 পার্ট হয় আৰু DB যদি 2 পার্ট হয় that means AD divided by AB তাৰ ৰেশিওটো কি যাব 1:2 কি যাব 3 চোৱা AD এটা পার্ট পৰি আছিল DB এটা পার্ট তো AD ডিভাইডেড বাই মই এবাৰ কি কৈ দিলো AB তো AD লেকে 1 পার্ট 1 আৰু AB মানে গুটেডাল হয় না নহয় that means তিনিটা পার্ট 3 পার্ট তিনটা পার্ট পালে ঠিক আছে না এটা তুমি চোৱা হা এই ইয়াত দেখিছা ন মই ইনটু চেঞ্জ কৰি দিছো ৰবা ইয়াত দুটা ট্ৰায়াঙ্গল আছে এটা এটো ট্ৰায়াঙ্গল আৰু এটা এই ডাঙৰ ট্ৰায়াঙ্গলটো তো এই অ্যাঙ্গল এটো কি হৈ গল কমন অ্যাঙ্গল এই ট্ৰায়াঙ্গলটো আছে AD ট্ৰায়াঙ্গলটো আছে আৰু ABC ট্ৰায়াঙ্গলটো আছে এটো সাধাৰণ কোণ আৰু এই কোণটো আৰু এই কোণটো এটো কোণ আৰু এটো কোণ সদায় কি হৈ যাব এই কোণটো আৰু এই কোণটো কি হৈ যাব কারেসপন্ডিং অ্যাঙ্গল অনুৰূপ কোণ হেতু কাৰণে সৰু ট্ৰায়াঙ্গলটো আৰু ডাঙৰ ট্ৰায়াঙ্গলটো সদায় কি যাব সদৃশ হ'ব আৰু সদৃশৰ সদায় কি হৈ যাব AD by AB that is equal to DE এডাল সাইড
DE ডিভাইডেড বাই কি হৈ যাব BC এটা AD বাই AB মানে তো আমি উলিয়াই থৈছো AD বাই AB মানে কি যাব 1/3 আৰু আমাক কি উলিয়াব দিছে D উলিয়াব দিছে ন তো DE বাই BC হোৱাট ইজ BC কিমান হ'ব 15 3 আৰু 15 কাট খাই যাব 5 1 into 5 কি হৈ যাব 5 equal to DE তো DE ভ্যালুটো কি হৈ যাব 5 cm হৈ গ'ল question number 23 ত্ৰিভুজ ABC similar to ত্ৰিভুজ PQR যদি AB equal to 6 cm AC equal to 8 cm PQ equal to 9 cm তেন্তে PR খুদিছে আমাক তেন্তে PR ওকে সিমিলার হে কৈছে হয় না নহয় তো সিমিলার করলে আমাক AB আছে আৰু এপিনে কি আছে AC আছে ওকে আৰু এপিনে কি আছে PQ আছে তেন্তে PR লাগে আমাক ওকে ঠিক আছে যেতিয়া ইহন দুটা ট্রায়াঙ্গল এই ট্রায়াঙ্গলটো আৰু এই ট্রায়াঙ্গলটো যেতিয়া আমাৰ কি হৈ গল সিমিলার হৈ গল তো অবিয়াসলি সিমিলার ট্রায়াঙ্গল কি হৈ যাব AB বাই কি হৈ যাব PQ is exactly equal to BC বাই কি হৈ যাব QR is exactly equal to CA by RP RP মানে কি হৈ যাব PR মোক PR এ কৰিছে ন তো AB মানে কি হৈ গল 6 আৰু AB মানে যদি 6 হয় আমাক PQ দিছে নেকি PQ মানে কি দি থোৱা আছে PQ মানে কি দি থোৱা আছে 9 হল আৰু তো এটো আৰু এটো মই কম্পেয়াৰ কৰি দিম ঠিক আছে AC what is AC 8 বাই কি হৈ যাব PR 3 ৰে কাটিলে তো 2 আচ্ছা 2 ৰে কাটিলে তো 3 বাৰ 2 ৰে কাটিলে তো কিমান বাৰ যাব 4 বাৰ ঠিক আছে না 2 ৰে তো 3 বাৰ 2 ৰে তো 4 বাৰ 3 ৰে তো কাটিলে কিমান যাব 3 তো PR into 1 মানে কি যাব PR 3 into 4 কি যাব 12 PR ৰ ভ্যালুটো কি যাব 12 সেন্টিমিটার হৈ গল ওকে এটা কি দিছে ত্ৰিভুজ PQR ৰ P আৰু QR ৰ ওপৰত S আৰু T দুটা বিন্দু যাতে ওকে এংগল P ইকুয়াল টু এংগল RTS তেন্তে তলৰ কোণটো শুদ্ধ সো এই P এংগলটো আৰু RTS মানে একচুয়ালি মাজৰটোহে এংগল T এংগলটো কি বুলি কৈছে ইকুয়াল তেন্তে তলৰ কোণটো শুদ্ধ অপচন এটো সো P মাজত আছে আৰু T মাজত আছে আৰু এংগল R আৰু এংগল R টো ইনো কমন এংগল হ'ব তো দুটা এংগল যদি সিমিলার হয় তো দুটা এংগলটো কি হৈ যাব অবিয়াসলি কৰি চাব না লাগে ইয়াত R আৰু R আছিলে কিন্তু T লগত কি ইকুয়াল দি দিলে Q এটো নহব ঠিক আছে না ইয়াত T লগত কি ইকুয়াল দি দিলে R এটো হ'ব নেকি নহব কাৰণ T লগত কোনটো আছিলে P কাৰণ মাজৰটো এংগল বুজায় T আৰু P ইকুয়াল ঠিক আছে ইয়াত লাষ্টত T আছে ইয়াত লাষ্টত T থাকিব লাগিব না ঠিক আছে না ইয়াত P প্ৰথমত আছে ইয়াত লাষ্টত T আছে নহব মাজত R টো কমন এংগল কৰি দিছে ঠিক আছে বাৰু মাজত R আছিলে কমন এংগল কিন্তু Q লাষ্টত Q আছে ইয়াত কি আছে T আছে T আৰু Q ইকুয়াল হয় না Q আৰু P ইকুয়াল এচোৱা T মাজত আছে ইয়াত P আছে यस T আৰু P ইকুয়াল আৰু R কমন এংগল হৈ গল সিম্পল একদম অকমান মানে বহুত বেছি একো ভাবিবই না লাগে আমি কিয় ইমান বেছিকে ভাবো আমি বুজিয়ে নাপাও ওকে যদি XY বিন্দুটো 7 1 আৰু 3.5 বিন্দুৰ পৰা সমদূৰৱৰ্তী তেন্তে কোনটো সত্য আমাক কি কৈছে XY বিন্দুটো ইয়াৰ পৰা আলো যিমান ডিসটেন্স ইয়াৰ পৰা আলো কিমানে ডিসটেন্স তো স্কয়াৰ ৰুট ডাল নিলিখুৱে কাৰণ ইনো কাটে খাই যাব x - 7 হোল স্কয়াৰ প্লাস y - 1 হোল স্কয়াৰ that is equal to x - 3 হোল স্কয়াৰ প্লাস y - 5 কি যাব হোল স্কয়াৰ এটা x - 7 মানে কি যাব x স্কয়াৰ - 14x + 49 আৰু y - 1 মানে কি যাব y স্কয়াৰ - 2y + 1 হৈ গল x - 3 মানে কি যাব x স্কয়াৰ - 6x + 9 y - 5 হোল স্কয়াৰ মানে কি যাব y স্কয়াৰ - 10y + 25 ইয়াৰ x স্কয়াৰ ক্যান্সেল ইয়াৰ y স্কয়াৰ আৰু ইয়াৰ y স্কয়াৰ কি গল ক্যান্সেল হৈ গল তো -14x এই 6x তো ইপিনে গুছি আইলে কি যাব +6x ঠিক আছে -2y এই -10y তো ইপিনে গুছি আইলে +10y 49 + 1 মানে কি হৈ যাব 50 আৰু 9 + 25 মানে 34 ইপিনে গুছি আহিলে কিমান হৈ যাব -34 ইকুয়াল টু কি যাব 0 -14x plus
ওকে মাইনাছ 14x প্লাছ 6x মানে কি যাব মাইনাছ 8x মাইনাছ 2y প্লাছ 10y মানে কি যাব প্লাছ 8y প্লাছ 50 মাইনাছ 34 মানে কি যাব প্লাছ 16 ইকুৱেল টু 0 ওকে মাইনাছ 8টোৱে যদি মই কমন লওঁ কি থাকি যাব x মাইনাছত কমন লওঁটো কি যাব মাইনাছ y মাইনাছ 2 ইকুৱেল টু 0 এইটো পিনে গুচি গ'লে মাইনাছ 8টো গুচি যাব আল্টিমেটলি কি থাকি যাব x মাইনাছ y মাইনাছ 2 ইকুৱেল টু 0 আল্টিমেটলি x মাইনাছ y ইকুৱেল টু 2 এইটো অপচন কি হৈ যাব এ কি দিছে x অক্ষয় -4 আৰু 8 বিন্দু সংযোগী ৰেখাখণ্ড কোনটো অনুপাতত ভাগ কৰে কোনে দিছে x অক্ষ মানে কি যাব 0y এটো ইজ আমি 0 ইকুৱেল কৰিম 0 টো x ৰ ঘৰত আছে না নাই গতিকে 0 ইকুৱেল টু আমি কি কৰি দিম m1 x2 plus m2 x1 divided by m1 plus m2 এটো একচুয়ালি লিখিব না লাগে কাৰণ m1 plus m2 equal to 0 হৈ যাব আল্টিমেটলি কি হ'ব লাগে একচুয়ালি m1 x2 plus m2 x1 equal to 0 mcq যা কৰি আছো আমি m1 x2 plus m2 x1 তো m1 into x2 what is x2 8 m2 what is x minus 4 equal to 0 okay m1 into 8 plus a minus a minus epine gusi gole ki jabo m2 into 4 to 4 ra 8 ke to katile ki jabo 2 to m1 eto gusi aibo epine m2 epine 2 to epine gusi to already 1 ase 2 1 is to 2 kota subset so question number 27 এটা সমান্তৰিকৰ চাৰিটা শীৰ্ষবিন্দু কমে -3 -1 a b 3 3 আৰু 4 3 3 হলে a is to b হ'ব ওকে চাৰিটা ক্ৰমিক শীৰ্ষবিন্দু হলে আচ্ছা এটো চাই লোৱা অপচন এটো হৈ যাব -3 -1 a, b 3, 3 4,3 এটো হৈ গল মূল বিন্দু সমান্তৰিকৰ কৰ্ণ দুডাল সদায় কি হৈ যায় সমান্তৰিকৰ কৰ্ণ দুডাল সদায় সমদ্বিখণ্ডিত হয় গতিকে -3 + 3 -3 + 3 মানে কি যাব 0 0/2 আল্টিমেটলি এইখনতে কি হৈ যাব এটো 0 আৰু পিনে আছে -1 + 3 ডিভাইডেড বাই 2 -1 + 3 মানে কি যাব 2/2 2/2 মানে কি হৈ যাব 1 1 1 গতিকে এই পইণ্টটোৰ তোমাৰ স্থানাংকটো কি গল 0 1 এতিয়া এই যে 0 1 টো এডাল লেখাৰো তো আমাৰ কি হৈ যায় এডাল লেখাৰো আমাৰ মূল বিন্দুৱে হয় গতিকে আমি এ স্থানাংক উলিয়াবলৈ যে এই যে 0 তো 0 ইকুৱেল টু কি যাব a প্লাস এটো কি আছিল 4 আছে চাগে ন a + 4 ডিভাইডেড বাই 2 তো 2 * 0 কি যাব 0 a + 4 দেন a এর ভ্যালুটো কি হৈ যাব -4 স্ক্রিনত পুরা আহি আছে না বাৰু একেন লাগা ওকে এর ভ্যালুটো কি হৈ গল -4 তো গটিকে এর ভ্যালুটো হৈ গল -4 यस গটিকে a is to b মানে তো 4 4 এটো সাকে মাইনাস কিবাটা ওলাব গে সাকে -1 এ ওলাব সাকে তাহলে ঠিক আছে চাই দিও এটা b তো b এর ভ্যালুটো কেনেকে ওলাব এটো 1 নহয় জানো তো 1 ইকুয়াল টু তো b এর ভ্যালুটো কেনেকে ওলাব b + 3 ডিভাইডেড বাই কি হৈ যাব 2 2 * 1 কি যাব 2 তো b + 3 তো 3 টু পিনে গুছি আইলে obviously b এর ভ্যালুটো কি যাব -1 তো a/b মানে কি যাব -4/-1 মাইনাস মাইনাস ক্যান্সেল 4/1 আলটিমেটলি 4 is to 1 আৰু a ভ্যালুটো 4 লোৱাৰ লগে লগে -4 লোৱাৰ লগে লগে গমে পাই গৈছিল এটো হ'ব বুলি ওকে তলৰ কোনটো বিন্দু 3 1 ৰ পৰা √20 একক দূৰত্বত আছে আচ্ছা 3 পৰা 4 গুছি গলে 16 ওকে তুমি তো স্কয়ারত এনেকে চাব লাগে হয় ইয়াৰ পৰা তুমি চাই যোৱা এলিমিনেশন কৰি 7 পৰা 3 গল 4 7 - 3 কি হৈ যাব 4 এটাই দিন তলৰ কোনটো বিন্দু ওকে 7 - 3 কি হৈ যাব 4 4 ৰ স্কয়ার 3 - 7 মানে কি যাব 2 স্কয়ার তো 4 স্কয়ার মানে কি যাব 16 16 + 2 মানে কি হৈ গল 16 + 2 স্কয়ার 4 তো √/20 এটো হৈ যায় ওকে
বি টু কি যাব 3 minus 3 কি হৈ যাব 3 minus 3 0 5 minus 1 4 square নহব ওকে 1 minus 3 2 5 minus 1 4 তো কিয় কৰিছিল মোক একচুয়ালি আমাৰ ষ্টুডেন্টে কৈছিলে কোনবাজন ষ্টুডেন্টে মোক কৈছিলে যে এই 28 টো তিনিটা মানে অপচন শুদ্ধ আছিল বুলি কৈছিলে অনন্য চেক কৰি দিছো 5 minus 3 মানে 2 যাব 5 minus yes হয় ঠিক আছে না ইয়াত তলৰ কোনটো বিন্দু দিয়া আছে ন একচুয়ালি কোনটো বিন্দু চাগে ইমান দূৰত্বত নাই বুলি সুধিব লাগিছিল কোৱেশ্চনটো তেতিয়া মেবি b2 হ'ল হেতেন কাৰণ 3 পা 3 গল 0 3 minus 3 0 5 minus 1 কি যাব 4 স্কয়াৰ তো আলটিমেটলি 4 আহিলে তো এটো দূৰত্বত নাই ৰুটটো দূৰত্বত নাই মানে ৰুটটো বাকি সব ৰুটটো দূৰত্বত আছে কাৰণ 1 পা 3 গলে -2 স্কয়াৰ মানে কি যাব 4 আৰু 5 minus 1 মানে তো 4 স্কয়াৰ 16 plus 4 20 তো এটা গোটে কেটা হয় তো জি আছে জি নাই এটো কোৱেশ্চনত তেনেকুৱা পালো আৰু নেক্সট sin to the power 4 theta minus cos to the power 4 theta equal to যদি 1/2 হয় তেন্তে cos theta ৰ ভ্যালুটো কিমান হ'ব 60 ডিগ্ৰী হয় চাগে ওকে দেখাটো তো লাগিছে চাই লচোন sin to the power 4 theta টো মই কেনেকৈ লিখিব পাৰিম sin square theta whole square minus cos square theta whole square কাৰণ sin to the power 4 আছে ন তুমি sin square whole square কৰি দিলো এটা এটুক যদি মই a ধৰো যদি মই b ধৰো তো কি হৈ যাব a plus b into a minus b okay that is equal to half আছে sin square theta plus cos square theta মানে কি যাব 1 হৈ গল কিবা ডাউট আছে নেকি নাই না এতিয়া তুমি চোৱা sin square theta minus cos square theta মানে কি লিখিব পাৰিম মই 1 minus sin square theta এটো মানে তো 1 হৈ গল না sin square theta plus cos square theta মানে কি 1 তো 1 ৰ লগত তুমি এটো মাল্টিপ্লাই কৰিলে তো একে থাকিব sin square theta minus cos square theta তো মই কি লিখিলো শর্ট কৰি গৈছো না sin square theta minus cos square theta জায়গাত মই কি লিখি দিলো 1 minus sin square theta নাও কি হৈ যাব sin square theta minus 1 minus a minus a plus sin square theta equal to 1/2 তো sin square theta plus sin square theta plus sin square theta মানে কি যাব twice sin square theta then 1/2 plus 1 now twice sin square theta equal to 2 যদি LCM লয় 2 ৰে 2 ডিভাইড কৰিলে 1 1 into 1 1 plus 1 ৰে 2 ডিভাইড 1 to 3 যাব 2 হল now sin square theta equal to কি থাকি গল 3 2 টো পিনে গুছি আহিলে কি যাব 4 that means কি আহি গল তুমি চাই লোৱা sin square theta equal to 3/4 that means sin theta equal to square to পিনে গুছি গলে √3/4 আৰু √3/4 মানে কি যাব √3/2 আৰু √3/2 মানে কি হৈ যাব sin কি হৈ যাব 60 sin ৰিমুভ গুছি গল থিটাৰ ভ্যালুটো কিমান হৈ গল 60 হৈ গল নেক্সট এটা টেক্সট বুকৰ ম্যাথছ sec a plus tan a into 1 minus sin a তাৰ ভ্যালুটো কি যাব cos a এটা আমি জানোই আৰু sec a 1/cos a কৰি দিয়া tan a 1 plus sin a কৰি দিয়া sec a যদি আমি কৰি দিও 1/cos a আৰু tan a যদি আমি কৰি দিও sin a/cos a then cos a LCM হৈ গলে একে আছে তো কি থাকি যাব 1 plus কি হৈ যাব sin a এপিনে উল্টা এপিনে আসিলে 1 minus sin a তো a plus b a minus b মানে কি যাব 1 square a square minus b square তো 1 square 1 minus sin square a divided by কি হৈ যাব cos a তো 1 minus sin square a মানে কি হৈ যায় cos square a তলত এটা cos a আছে তো ক্যান্সেল গুছি গলে কি যায় cos a কৰি দিলো এনে কেন মনকল কৰিবলৈ ঠিক আছে sec theta minus tan theta equal যদি 1/3 হয় then sec theta plus tan theta কি হৈ যাব 3 হ'ব ঠিক আছে এটো মই বহুত বুজাই থৈছো কিয় হৈ যায়গে গবে আগৰ মোৰ ইবিলাক আছে ভিডিও চাবা যদি m থাকে 1 ৰেচিপ্ৰকেল কৰি দিবা এটো যোনটো সংখ্যা থাকে যদি মাইনাসক দি মাইনাস আছে তাৰছত যদি প্লাসত খুদে ধৰ sec theta minus tan theta equal to 1/3 তো sec theta plus tan theta খুদিছা না তো এটো ৰেচিপ্ৰকেল কৰি দিবা যদি প্লাসত দিয়া আছে যে sec theta plus tan theta equal to 3 এনেকা দিলে ধৰা বা m sec theta plus tan theta m দিয়ক বা 3 দিয়ক আচ্ছা খুদিছা what is the value of sec theta minus tan theta প্লাসত দি মাইনাসত খুদিছে ন তো উল্টাকে খুদি দিলে হল মানে তো এটো উল্টা দিবা তো 3 উল্টা দিলে কি যাব 1/3 তেনুকা হয় মানে কাহিনীটো ঠিক আছে আৰু এটো অকল sec আউট নকা আহিব নহয় মই আগৰ ভিডিও বিলাকত কৈছো এটো কেট আহিব পাৰে cosec আৰু cotত আহিব পাৰে তো জি ন ইয়াত কি দিছে sec theta minus tan theta equal to 1/3 আমাক কৈছে sec theta plus tan theta 1/3 ৰেচিপ্ৰকেল কৰি দিলে কি হৈ যাব 3 হ'ব question number 32
ভেৰি গুড কুৱেশ্যনছ আমি মোৰ খুব ভাল লাগিছে এই কুৱেশ্যনটো মই একদম খুব ভাল লাগিছে বিৰাট ভাল লাগিছে এই কুৱেশ্যনটো কেলে কি মই এই কুৱেশ্যনটো মানে মই যেতিয়া টিউচন চিউচনো কৰি থাকো ন প্ৰাইভেটকে তো তেতিয়া মই কৈছো যে এনেকৈ দিব পাৰে চাবা মানে সো এইটো কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনটো আমাক প্ৰুভ কৰিবলৈ দিছিলে যে সো এটা বৃত্তত যদি চতুৰ্ভুজ এটা এনেকা লাগি থাকে ঠিক আছে তেতিয়া কি হৈ যায় এই বিপৰীত বাহুডাল AB + CD তো এই AB + CD এটো কাৰ লগত ইকুৱেল হৈ যায় AD + BC এটো লগত সদায় ইকুৱেল হয় বিপৰীত বাহুৰ কেডালৰ যোগফল এটা আমাক থাকে দিছে কিবা না কিবা AB মানে কি দিছে 5 ওকে CD মানে কি দি থোৱা আছে 9 আৰু ওকে AD ৰ ভ্যালুটো উলিয়াবই দিছে AD আৰু BC ৰ ভ্যালুটো কি দি থোৱা আছে 6 তো 5 9 কিমান হৈ গল 14 6 টো পিনে গুছিলে 6 = 8 তো AD ভ্যালুটো 14 ৰ পৰা 6 গলে কি যাব 8 তো what is the answer 8 okay next 33 এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ লম্ব দূৰত্ব 7 সেমি তেনে বৃত্তটোৰ পৰিধি ওকে কি দিয়া আছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ লম্ব দূৰত্ব সমান্তৰাল স্পৰ্শক দুডাল সদায় কিয় থাকে ব্যাসৰ মূৰে দুই মূৰে থাকে এটাকে d টো কিমান দি থোৱা আছে 7 তো ৰেডিয়াস কি হৈ যাব 7/2 হ'ব ৰেডিয়াস কি হৈ যাব 7/2 ওকে মোৰ ফোন এটা আহিছে 1 মিনিট ৰৈ দিবা মই পাহৰি যাওঁ এৰোপ্লেন মোডত ফোন কৰিবলৈ ওকে তো ৰেডিয়াসটো হৈ গল আমাৰ কাৰণে কি গল 7/2 এটা আমাৰ কি কৰিছে বৃত্তটোৰ পৰিধি 2 * পাই 22/7 ৰেডিয়াস কি যাব 7/2 7 7 ক্যান্সেল 2 2 ক্যান্সেল আনসারটো কি গল 22 সেন্টিমিটাৰ 34 কি দিছে যদি O কেন্দ্ৰৰ বৃত্তৰ বহিৰ্বিন্দু P ৰ পৰা অকা স্পৰ্শক PA আৰু PB কিয় ঢালি আছে 80 ডিগ্ৰী ঢালি থাকে তেন্তে এটো ইকুয়াল O AB OAB ওকে কিমান যাব 40 ডিগ্ৰী হ'ব ঠিক আছে কিয় এটা এক্সাম্পল আছিল এনেকা চাই লো angle question আছিল PTQ = twice angle OPQ আহি থাকে এটো question প্ৰমাণ কৰা যে এনেকে দি পেলাই ঠিক আছে না আমাক এটা কোনটো অ্যাঙ্গেল লেভেল দিছিল এই কোনটা P এটো সাগে T দিছিল এটো PQ এনেকে আছিল questionটো সব এক্সাম্পলৰ question এটোকে প্ৰুভ কৰিবলৈ দিয়ে that means এই অ্যাঙ্গেলটো যদি এডাল কৰ্ড হৈ আছে ন এডাল কৰ্ডে এই কৰ্ডডালে আৰু এই ৰেডিয়াস ডালে উৎপন্ন কৰা কোণটো আৰু কৰ্ডডালে বাহিৰত কৰা কোণটো এটা কি যাব লাগিব সমান হ'ব খালি কৰ্ডডাল কি হ'ব লাগিব স্পৰ্শ বিন্দুটা থাকিব লাগিব ঠিক আছে নাই তো দ্যাট মিন্স অ্যাঙ্গেল OPQ এটো যদি আমি এনেকে চাও এই দুইটো পিনে গুছি গলে হাফ হয় না নহয় হাফ অ্যাঙ্গেল PTQ এটো হয় না নহয় হৈ যায় গতিকে ইয়াটো চোৱাচোন ইয়াত আমাক কি কৰিছে OAB তো AB টো কি ইয়াৰ কি হৈ যাব আধা হৈ যাব 80 ৰ আধা কি হৈ যাব 40 হল নাই হৈ গল ন এটা কোনবা যদি ভাবিছা স্যাৰ আমি বেলেগকে কৈ দিয়কচোন আপুনি এটো নাই পোৱা বুজি একো নাই তেতিয়াতো এটোটো সমদ্বিবাহু ত্ৰিভুজ সেটো তুমি গম পাইছা চাগে কাৰণ বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল সদায় সমান যদি বাহু দুডাল সমান হৈ থাকে এই কোণটো আৰু এই কোণটো কি হ'ব লাগিব সমান হ'ব লাগিব না নাই সমান কাৰণ সমান বাহুৰ বিপৰীত কোণ সদায় সমান হৈ যায় ক্লাস 9 ৰ প্ৰপাৰ্টি ই যদি অকলে আহি হল এই ত্ৰিভুজটো ABP ত্ৰিভুজটোৰ এই কোণটো আৰু এই কোণটো মিলি ই অকলে আহি কিমান হ'ব লাগিব 100 আৰু 100ক দুইটা সমান ভাগত পৰিব দ্যাট মিন্স এটা 50 এটো কি হৈ যাব 50 এটো ৰেডিয়াস এডাল স্পৰ্শক ৰেডিয়াস আৰু স্পৰ্শক এই গুটেটো মিলি কি হ'ব লাগিব 90 ই অকলে এখিনি হৈ গল কি 50 তো গটিকে এখন কি হৈ যাব লাগিব 40 এটো এটা হৈ গল কাহিনী কিন্তু ইমানখিনি কোনে কৰে এটো ফৰ্মুলা আছে নহয় হয় Question number 35 যদি কালি আৰু পৰিধি সাংখ্যিকভাৱে একে হয় একদম সেম কোৱেশ্চন কিতাপত আছে খালি কিতাপত ব্যাসাৰ্ধ দিছিলে ব্যাসাৰ্ধ 2 ইউনিট ওলাই 2 একক ওলাই তেন্তে বৃত্তৰ ব্যাস কি যাব 4 একক কাৰণ পৰিধি মানে কি হৈ যায় টুৱাইস পাই আৰু পাই r স্কয়াৰ পাই কেনসেল ঠিক আছে ৰেডিয়াস এটা আছে ৰেডিয়াস দুটা আছে কেনসেল গল তো r = 2
ৰেডিয়াছ 2 একক ব্যাস কি যাব 4 একক এটা বৃত্তৰ চাপৰ দৈৰ্ঘ্য 6 পাই সেন্টিমিটাৰ আৰু কেন্দ্ৰীয় কোণ 90 ডিগ্ৰী হলে বৃত্ত কলাটোৰ কালি ঠিক আছে চাপৰ দৈৰ্ঘ্যটো ৰেডিয়াছ উলিয়াব লাগিব ন থিটা বাই 360 into twice pi r equal to কি হৈ যাব 6 pi তো pi কি হৈ যাব ক্যান্সেল 2 ৰে 6 ক ক্যান্সেল কিমান বাৰ যাব 3 থিটাটো কি দি থোৱা আছিল 90 না চালুৱে মই 90 ৰে 360 কাটিলে কেনে যাব 4 দেন ৰেডিয়াছ ইকুৱেল টু 4 টো পিনে গুচি গলে কি যাব 12 এটা বৃত্ত কলাটোৰ কালি খুদিছে তো যেতিয়া কেন্দ্ৰীয় কোণটো 90 ডিগ্ৰী হয় এটো বৃত্ত চুক হ'ব তো 14 কাৰণ 90 360 কৰিলে 14 ইনটু কি হৈ যাব পাই ৰেডিয়াছ কি যাব 12 ইনটু কি হৈ যাব 12 4 ৰে 12 কাটিলে কেনে যাব 3 3 বাৰং 36 পাই হৈ গল যদি 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ দুটা বৃত্তৰ কালি তৃতীয় বৃত্তৰ কালিৰ সৈতে সমান তেন্তে তৃতীয় বৃত্তটোৰ ব্যাসাৰ্ধ কোনটো বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে আমাক তৃতীয় বৃত্তটোৰ ব্যাসাৰ্ধ এটোতো আৰু আমি শিকাই থোৱা আছিল চাগে আৰু ক্যাপিটাল R স্কয়ার ইকুয়াল টু কি যাব স্মল r1 স্কয়ার প্লাস স্মল r2 স্কয়ার কাৰণ এটোৰ আৰু এটোৰ এটো ব্যাসাৰ্ধ দিছে ন খালি ব্যাসাৰ্ধ দিছে না চাবা কেতিয়াবা আকৌ ব্যাস দি দিব গতিকে 8 মানে ব্যাসাৰ্ধ 8 স্কয়ার প্লাস 6 স্কয়ার তো 64 প্লাস কি হৈ যাব 36 আলটিমেটলি 100 তো r ইকুয়াল টু r স্কয়ার ইকুয়াল টু 100 তো r ইকুয়াল টু কি হৈ যাব 10 সেন্টিমিটার কৰি চাব লগিয়াই নাই এটো মেথছত এটো সদায় কি হৈ যাব r স্কয়ার ইকুয়াল টু কি হৈ যাব r1 স্কয়ার প্লাস r2 স্কয়ার তো স্টেটমেন্টে আহি থাকে এটা গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হল তেন্তে মুঠ পৃষ্ঠকালিৰ ওকে গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হল তেন্তে মুঠ পৃষ্ঠকালিৰ বৃদ্ধিৰ শতকৰা হাৰ চোৱা গোলকৰ ব্যাসাৰ্ধ r বুলি ধৰি ললো তো মুঠ পৃষ্ঠকালি কি যাব 4 পাই r স্কয়ার ওকে এটা গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হল এটা ব্যাসাৰ্ধটো দুগুণ হৈ গল মানে টুৱাইস r হৈ গল গতিকে 4 পাই টুৱাইস r ৰ স্কয়ার দ্যাট মিন্স কি যাব টুৱাইস r into twice r ঠিক আছে না নাই তো দ্যাট মিন্স 4 দুগুণ কি হৈ যাব 8 8 দুগুণ কি হৈ যাব 16 পাই r স্কয়ার হৈ গল আগতে আছিল 4 পাই r স্কয়ার এটা হৈ গল 16 পাই r স্কয়ার তো কিমান বৃদ্ধি হল 16 পাই r স্কয়াৰৰ পৰা তুমি যদি 4 পাই r স্কয়ার মাইনাস কৰি দিয়া কি যাব 12 পাই r স্কয়ার ডিভাইডেড বাই অৰিজিনালত কিমান আছিল 4 পাই r স্কয়ার into 100% তো পাই r স্কয়ার 4 ৰে 12 কাটিলে কি 3 into 100 300% ওকে নেক্সট 64 সেন্টিমিটাৰ কিউব আয়তনৰ তিনিটা ঘনক মুৰে মুৰে সংযোগ কৰা হল তেন্তে উৎপন্ন হোৱা আয়তীয় ঘনকটো পৃষ্ঠকালি তো এটা ঘনকৰ আয়তন 64 তো a কিউব ইকুয়াল টু 64 দ্যাট মিন্স a কিউব ইকুয়াল টু 4 কিউব তো a ইকুয়াল টু কি হৈ গল 4 ঠিক আছে না তো a যেতিয়া 4 হৈ গল তো লেন্থটো কিমান হৈ গল 4 ব্ৰেথ 4 আৰু হাইটটো কি হৈ গল 4 এটা তিনিটা ঘনক লগাই দিলে না এনেকে এটা ঘনক দুটা ঘনক তিনটা ঘনক এটা আয়তীয় ঘনক হল যাৰ লেন্থটো হৈ যাব 12 ব্ৰেথ হৈ যাব 4 আৰু হাইটটো হৈ যাব 4 এটা 2 ইনটু ইয়াৰ আমাক কি লাগে পৃষ্ঠকালি তো lb 12 ইনটু 4 48 b ইনটু x 4 সেকেন্ড 16 এপিনে কি 4 48 নাও 2 ইনটু 8 6 14 8 8 16 16 6 20 2 22 8 গল 2 4 4 8 8 কে 9 9 2 11 ইয়াৰ লগত পূৰণ কৰা 2 দুগুণ 4 2 গুণ 2 2 গুণ 2 2 দুগুণ 4 2 গুণ 2 2 গুণ 2 2 to 4 ওলাইছে আচ্ছা কইবা চাই দিছো ওকে obviously length to তোমাৰ 4 হ'ব breadth কাৰণ 64 দি আছে 4 কিউব হ'ব length 4 breadth 4 ইমান হৈ গল আৰু কেটা ঘনক লগালে তিনিটা তো এটো 4 এটো 4 এটো 4 তো 4 4 এটো length হৈ যাব 12 4 8 8 12 breadth 4 হ'ব এটো 4 12 48 4 4 গুণ 16 4 12 আকৌ 48 তো 8 6 14 14 8 22 2 হাতে গল কি হৈ যাব 2 আৰু 4 1 5 5 4 কি হৈ যাব 9 9 2 11 into 2
2 দুগুণ 4 2 এগুণ 2 2 এগুণ 2 2 to 4 আছে না 2 to 4 নাই তো আই ডোন্ট নো কিবা ক্যালকুলেশন ভুলিছে যদি তথাপি চাই লব আৰু আনসাৰটো তেনেকৈ কৰে ঠিক আছে কোৱেশ্চন নম্বৰ 40 একে ব্যাসাৰ্ধ আৰু উচ্চতা বিশিষ্ট এটা শংকু আৰু এটা বেলনৰ আয়তনৰ অনুপাত 1:3 হ'ব চাগে একে ব্যাসাৰ্ধ আৰু উচ্চতা বিশিষ্ট এটা শংকু আৰু এটা বেলনৰ ওকে এটা শংকুৰ কি হৈ যায় 1/3 of pi r square h আৰু বেলনৰ কি হৈ যায় pi r square তো এটো গুছি গল থাকি গল কি 1/3 1/3 মানে কি হ'ব 1:3 ওকে নেক্সট এটা সংগবদ্ধ তথ্যৰ মাধ্যমা আৰু মাধ্যক্ৰমে 4 5 আৰু 6 জলতে বহুলক তো বহুলক এটো কৰাই থকা আৰু বহুলক মানে কি হয় তিনি মধ্যমা লগত 3 পূৰণ কৰা 3 ইনটু মধ্যমা কি যাব 15 মাইনাস 2 মাধ্য 6 লগত 2 কৰা 12 তো 15 পা 12 গল কি গল 3 আচ্ছা এটা শ্ৰেণী অন্তৰালত শ্ৰেণী চিহ্ন 10 শ্ৰেণী চিহ্ন মানে কি হয় ক্লাস মার্ক আৰু শ্ৰেণী দৈৰ্ঘ্যটো 6 মানে শ্ৰেণী দৈৰ্ঘ্য মানে কি যাব লাগিব 6 ডিফাৰেন্সটো তেন্তে শ্ৰেণী অন্তৰালটো নিম্ন সীমা কি হ'ব লাগিব কি হ'ব আচ্ছা সোৱা নরমালি এটো যদি নিম্ন সীমা হয় তো উচ্চ সীমা কি হ'ব লাগিব 11 কাৰণ হিয়তৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব লাগিব 6 শ্ৰেণী দৈৰ্ঘ্য ক্লাস হাইটটো কি দি থৈছে 6 ন আচ্ছা আৰু শ্ৰেণী আচ্ছা এটো শ্ৰেণী চিহ্ন মানে কি আছিল এই দুটাক প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগিব 15 প্লাস 11 ডিভাইডেড বাই 2 কৰিলে সৰি 5 প্লাস 11 16 2 ৰে ডিভাইড কৰিলে কি যাব 8 হ'ব নেকি নহয় নরমালি সোৱাচোন এটো সোৱা 10 নিম্ন সীমা যদি 10 হল তো তাৰ পিছৰটো কি হ'ব লাগিব উচ্চ সীমাটো কি হ'ব লাগিব শ্ৰেণী দৈৰ্ঘ্য 6 আছে ন তো উচ্চ সীমা কি হৈ যাব অবিয়াসলি সোৱা নিম্ন সীমা যদি উলিয়াবলৈ দিয়া থাকে নরমালি ভাবা মানে নিম্ন সীমা কি হৈ যাব আমি যদি উচ্চ সীমা জানো উচ্চ সীমা পা শ্ৰেণী দৈৰ্ঘ্য মাইনাস কৰিব লাগে ঠিক আছে না ইয়াত আমি এবিলাক দিয়া নাই ইনা নরমালি সোৱা 10 যদি দিয়া আছে তো উচ্চ সীমাটো কি হ'ব লাগিব 16 কাৰণ শ্ৰেণী দৈৰ্ঘ্য 6 নহয় 16 পা 10 গলে হে 6 থাকিব 16 ধৰে কি যাব 26 তাক 2 ৰে ডিভাইড কৰিলে কি যাব 13 10 হ'ব নেকি নহয় তো কোনটো হ'ব আনসাৰ 7 টো সোৱা নিম্ন সীমা যদি 7 হয় শ্ৰেণী দৈৰ্ঘ্য কিমান দিয়া আছিল 6 ন উচ্চ সীমা কি যাব 7 6 কি যাব 13 এটা হলো তাক প্লাস কাচন 7 plus 13 divided by 2 7 plus 30 মানে 20 by 2 equal to 10 এটো অপশন নেক্সট এটা লুডুৰ ডাইস দুবাৰ মাৰি পঠিয়ালে ফলাফল অযুগ্ম হোৱাৰ ফলাফলৰ যোগফল অযুগ্ম হোৱাৰ সম্ভাৱিতা কি কি আচ্ছা ফলাফলৰ অযুগ্ম হোৱাৰ ওকে ঠিক আছে 36 তলতো আহিব 36 ওপৰত সোৱা প্ৰথমটো কি আহে 1 1 নহব কি হ'ব লাগিব ফলাফলৰ যোগফল অযুগ্ম তো 1 2 ঠিক আছে তাৰ পিছত 1 3 হ'ব নে নহব কি হ'ব লাগিব 1 4 1 5 sorry 1 6 all 1 6 so 1 2 নহয় 1 1 নহয় দুটা যদি অযুগ্ম সংখ্যা হয় সেটো ক্লাস কৰিলে সদায় যুগ্ম হয় তো অযুগ্ম কেইটা আমি লবই নোৱাৰো মানে দুটা যদি অযুগ্ম হয় ঠিক আছে না নাই এটা যুগ্ম এটা অযুগ্ম হলে প্ৰবলেম নাই তো 1 2 আহি গল 1 1 নহয় দুটা অযুগ্ম 1 1 নহয় 1 2 হ'ব 1 3 নহয় ঠিক আছে না 1 4 হ'ব 1 5 নহয় দুটা অযুগ্ম 1 6 2 1 এটো নহব ঠিক আছে না আচ্ছা 2 1 হ'ব সরি 2 + 1 কি হৈ যাব 3 হৈ যাব না কারণ বেলেগ আছে ন 2 1 2 2 নহব দুটা যুগ্ম হলেও নহব দুটা যুগ্ম হলেও নহব দুটা অযুগ্ম হলেও নহব এটো মনত ৰাখিবা মানে এটা যুগ্ম হ'ব লাগিব 2 3 2 3 2 4 নহব 2 5 2 6 নহব ঠিক তেনেকে 3 1 দুটা অযুগ্ম হল না নহব 3 1 ঠিক আছে তো আলটিমেটলি সবৰ পৰা তিনটা আহি আছে নেকে ঠিক আছে না ইয়াত কি আহিব 3 1 নাহিব কাৰণ দুইটা অযুগ্ম হৈ গল ন মানে দুইটা যুগ্ম হলেও নহব দুইটা অযুগ্ম সংখ্যা হলেও নহব মানে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্মই হয় গতিকে এটা যুগ্ম আৰু এটা অযুগ্ম হ'ব লাগিব যেনে 6 1
কি আহিব লাগিব 61 62 নহব দুইটা যুগ্ম 63 এটা যুগ্ম হলে হ'ব মানে তেনেকে 64 নহব 65 আৰু 66 নহব ঠিক আছে না তো প্ৰতিটো পৰা তিনটা আহে তেনেকে প্ৰতিটো ঘৰৰ পৰা তিনটা আহিলে মানে 1 ঘৰৰ পৰা তিনটা 2 ঘৰৰ পৰা তিনটা 6 ঘৰৰ পৰা তিনটা এনেকে চালিব 5 ঘৰৰ পৰা তিনটা মানে 18টা আহিব 18/36 কেনসেল হৈ গলে কি যাব 1/2 তো অপচন হৈ যাব 1/2 নেক্সট 44 52খন কাৰ্ডৰ এটা টোপোলাৰ পৰা এজনী ৰাণী পোৱাৰ সম্ভাৱিতা তো ৰাণী কিমান জনী থাকে 4 জনী থাকে ৰঙা ৰাণী ক'লা ৰাণী এইবিলাক দিয়া নাই তো 4/52 নেক্সট লাষ্ট কোৱেশ্চনছ এটা মুদ্ৰা তিনিবাৰ টস কৰা হল প্ৰতিবাৰতে একে ফলাফল পোৱাৰ সম্ভাৱিতা ওকে a coin toss thrice what is the probability of getting same result on 3 toss তো যদি তিনিবাৰ টস কৰো আমি 8টা ফলাফল পাম আৰু প্ৰতি মানে একে ফলাফল আমি কেতিয়া পাম হেড 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 বা টেল 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 তো 2/8 কেনসেল হৈ গলে কি যাব 1/4 তো মই কৰি দিছো এটো কাৰণে মোৰ বহুতখিনি সময় লাগিছে ঠিক আছে না কিন্তু ইমান টান পেপাৰ অহা নাই কিন্তু পেপাৰখন ধুনিয়া আহিছে অকমান দুই এটা কোৱেশ্চন আমি অকন ভাবিবলগীয়া হয় ঠিক আছে না নাই গতিকে খুব ধুনিয়াকৈ তোমালোকে প্ৰেক্টিছ কৰা যাৰ এক্সাম হোৱা নাই আৰু মেট্ৰিকৰ কাৰণে পেপাৰ বিলাক কৰিবা ঠিক আছে বাই বাই